হাই ফ্ৰেণ্ডছ, মই অংকুৰ আৰু আমি এতিয়া নতুন ভিডিঅ' বনাম বুলি মানে ওলাই আহিছোঁ, ব্লগ বনাম বুলি ভাবিছোঁ। আৰু মোৰ লগত আজি আছে এজন গৈ আছে এইপিনে, তেওঁ এতিয়া ব্যস্ত কথা পাতি আছে আৰু তেওঁৰ নামটো হ'ল মৃদুল বৰা। আমি দুটাই আজি এটা ব্লগ বনাম বুলি ভাবিছোঁ। আমি যাম সোৱণশিৰি ঘাটত যাম আৰু সেই মৃদুলৰ তাত আছে মাহীয়েকৰ ঘৰত যাম, বহিম, ভাত পানী খাম, চাহ খাম আৰু ব্লগবিলাক জেগাবিলাক দেখুৱাম। আৰু যদিহে ব্লগটো ভাল লাগে তেতিয়াহে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো যাতে কি কৰিব লাগে। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ওলাই গৈ আছোঁ, এতিয়া লগত আছে মৃদুল। এয়া মৃদুলৰ লগত যাম আজি মাহীয়েকৰ ঘৰত। অলপ আমাৰ নাওবৈচা উদ্যানখন অকণমান দেখুৱাই লৈছোঁ প্ৰথম। চাওক ইয়াত বহুত ছোৱালী আছে, বহুত ছোৱালী আছে ইয়াত। কিছুমান আছে কাপিলৰ লগত, কিছুমান আছে ছিংগুল কথা পাতি আছে। বলক সেয়া চাওক কাপিল, হেপ্পী, আমিবিলাকে দুখী। চলো বহুত ভাল লগা এখন নাওবৈচা উদ্যান। কি বুলি ক'ম এতিয়া আৰু, নাওবৈচা উদ্যান মোৰ নিজৰ জেগাই, মোৰ ঘৰ ওচৰতে। তো ভাইটি, তোমাৰ নামটো কোৱা? পাৰ্থপ্ৰতিম বৰা। তোমাৰ বৰুৱা ন? তুমি ইয়াতে ঘৰতে? মই ইয়াত নহয়, মই চুমাগাঁও। তুমি ইয়াত এনেই ফুৰিবলৈ আহিছিলা? আজি মোৰ ইলেকশ্যনৰ হেৰি আছে যে, এই চবকে ক'বলৈ আহিছিলোঁ কথাটো। ঠিক আছে। তুমি কোন স্কুলত পঢ়া? এই নাওবৈচা হাই ছেকেণ্ডেৰী। নাওবৈচা হাই ছেকেণ্ডেৰী ন? ঠিকে আছে, তেতিয়াহ'লে চাবা মোৰ চেনেলটো, এই বৰা বুলি আছে, এই বৰা ফানী ভিডিঅ' বুলি আছে। পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে? হাই কৰি দিয়া। এই বৰা হা মৃদুল, আমিও গৈ থাকোঁ, ৰাস্তা বহুত দীঘলীয়া, সন্ধিয়া পামগৈ চাগে, বহুত দেৰি হ'ব। আৰম্ভ আমাৰ ওলাই গৈছোঁ আৰু লাহে লাহে চাবা দেই মৃদুল, আজিকালি গাড়ী যি ৰকম, মাৰি থৈ গুচি যাব। মন্দিৰ, ব'লক এতিয়া আমি মন্দিৰটো দেখুৱাম আপোনালোকক। আমি আহিছিলোঁ এয়া আমাৰ বাইক লৈ, তো এয়া আমাৰ মৃদুল, হাই কৰি দিয়া, হাই। তো ব'লক এয়া দুৰ্গা মন্দিৰ দেখিছে আপোনালোকে। চ' বহুত এটা ভাল লগা দৃশ্য, এয়া পানীৰ মাজত আছে, এই মানে কিবা বহুত ভাল লাগে দেখিছে। ইয়া নক'ব। আৰু আমাৰ মৃদুলে বাইকখন থ'ব গৈছে, সেয়া দেখিছে বাইক থৈ আহি আছে। চ'
আমি যাম মন্দিৰ দেখুৱাম ভিতৰতো যাম চ' চাই থাকক ভিডিঅ'টো চাই থাকক একদম লাষ্টলৈকে চাব বহুত দেখিব পাব ভাল ভাল আমি মন্দিৰ চাওঁগৈ এয়া বাহিৰৰ পৰা অহা অতিথিও আছে ইয়াত সকলোৱে আহিছে দুৰ্গা মন্দিৰ চাবলৈ এয়া দেখিছে মন্দিৰটো আহিছে ব'লক অলপ ভিতৰৰ পৰা চাওঁগৈ বজাই দিম বজাই দিম মজা চলো চলতা হে বহুত ভাল লগা মানে ইয়াত দুৰ্গা মন্দিৰত যেতিয়া দুৰ্গা পূজা হয় সকলো ব্যক্তি আহে আৰু ভাল লাগে চবে যেতিয়া একেলগত আহে বহুত ভাল লাগে আৰু তেতিয়াতো এইবিলাক চবৰ লাইটিং থাকে ৰাতি বহুত ভাল লাগে চ' ব'লক আপোনালোকৰ ভিতৰবিলাকো দেখুৱাম চলো মৃদুল জল্দি আহা লাষ্ট না চলো চলো বাহিৰৰ পৰা অতিথিও আছে ইয়াত চ' আমি লাহে লাহে গৈ থাকিম বাৰু মন্দিৰটোৰ 4 ৰাউণ্ডটো একবাৰ দেখুৱাই লওঁ চক এটা বহুত ঠাণ্ডা লগা পৰিৱেশ চ' ইয়াত থাকিলে যেন কিবা ঘৰত যাবলৈ মনেই নাযায় ইমান ভাল লগা ইমানেই ভাল লগা নক'ব বাৰু চ' লোৱা মৃদুল প্ৰসাদ খোৱা গোটেই মোকে দি দিছা গণেশ মন্দিৰ একচুৱেলি বন্ধ কৰি থোৱা আছে ভিতৰত যাব নোৱাৰিমগৈ ত' এতিয়া মই বাহিৰৰ পৰাই দেখুৱাই গৈছোঁ এইটো চাওক গণেশ মন্দিৰ এটা বহুত ভাল লগা কিন্তু আজি সোমাব নাপালোঁ ভাগ্য নাই কাৰণ আজি গণেশ মন্দিৰ কিবা নাজানো কিয় বন্ধ কৰি থোৱা আছে আজি ত' নেক্সট ভিডিঅ'ত আপোনালোকক মই আহি ভিডিঅ' দেখুৱাই দিম বহুত ভৰাই লৈছোঁ কাৰণ অলপ যাব লাগিব ন চ'
ভগৱান আহি পাই গ'লোঁ সেই এখন গাঁৱৰ। চ' গাঁৱৰ ৰাস্তাটো ইমান এটা জাম নাই, কাৰণ গাঁৱৰ পৰা ওলাই যায় মানুহবিলাক চহৰলৈ, হয়নে? চ' চহৰত গৈ পিনিহে চলো ভিডিঅ'টো চলো ভাল লাগিব। সেই ভাইটি এখন স্কুলৰ পৰা আহি আছে। সময়ত আমিও আহি আছিলোঁ এনেকৈ স্কুলৰ পৰা মানে কি পেডেল মাৰি ব'লক আমি আজি এনেকুৱা এটা জেগালৈ আপোনাক লৈ যাম, পাগল হৈ যাব। চ' আহি আমি পালোহি এটা মাথাউৰি। চ' এই মাথাউৰিটো মানে এনেকুৱা মানে আপোনাৰ ৰাস্তাটো ইমানেৰে ধুনীয়া বনাইছে মাথাউৰিটো। আমি এইপিনে যাম। চ' বোলা এইপিনি ভাল ৰাস্তাটোতে যাওঁ ন? সেইটো ভাল ৰাস্তা, আমি ভাল ৰাস্তাটোতে যাওঁ। বোলা এতিয়া আৰু পলম নকৰোঁ আৰু ব'লা চব বাবৰি ইমান ধুনীয়া ৰাস্তা, গাঁৱলীয়া ৰাস্তা যদিও আল্টি এনেকুৱা মাথাউৰিত যদি মোৰ ঘৰ মানে ইয়াতে যদি হোৱাহেঁতেন কি যে মই কৰিলোহেঁতেন। এই কি কৰিম আৰু চব নাম লৈ আছে, হৰি নাম। কেনেকুৱা লাগিছে আহি বহুত ভাল লাগিছে আজি, বহুত ভাল লাগিছে। আগত গৈ আৰু ভাল লাগিছে, তাত গৈ পাই লওঁগৈ আৰু ভাল লাগিব। ব'লক পাছত ক'ম আৰু লাহে। ত' আমি আহি পাইছোঁহি, পামহি আৰু বেছি দূৰ নাই। ত' গৈ থাকক ব'লক। বহুত ভাল লাগে ৰাস্তাৰ মানে গাঁৱলীয়া জেগা হ'ব পাৰে, কিন্তু ইমানেই ধুনীয়া ৰাস্তা মানে মেইন ৰোডতো নাপাব যেন পাওঁ মই এনেকুৱা ৰাস্তা। চ' অলপ আগলৈ ৰাস্তা আছে। আমি আহি ঘৰ পালোহি। চ' পালোহি আৰু দিয়ক। চ' আমি পালোহি। বৰ্তমান ঘৰত মানুহ আছেনে নাজানো। চ' সেয়া আহি পালোহি দিয়ক আমাৰ মৃদুলৰ ঘৰ মাহীয়েকৰ। চ' আহিছোঁ হয়, এয়া পালোহি। দেখিছে ঘৰ, এয়া মৃদুল লগৰ পৰা ফূৰ্তি হৈ আছে দিয়ক। আৰু ভিডিঅ'বিলাক চাই থাকক। আমি আহি পালোহি। এয়া ভাইটি দেখিছে। তোমাৰ নামটো কৈ দিয়া, নামটো কৈ দিয়া। ৰণ ভূঞা ন? চ' পালোহি। ভণ্টি এজনী আছে, বহি আছে। চাওকচোন কি ধুনীয়া প্লেচ। এই চৰাইজনী উৰি গৈ আছে, মজা লাগিছে। চাওক কিমান এটা ধুনীয়া পৰিৱেশ। ইটো পাৰে চাওক। এবাৰ যদি পাৰ হ'ব পোৱাহেঁতেন মই কিবা যেন ভাল লগা ফিল এটা পালোহেঁতেন। নপৰিবা জীৱনটোৰ কথা আছে। বাঘ চাক আছে নেকি? নাই। দেখিছে ইমান ধুনীয়া প্লেচ। নিশ্চয় ইয়াত আপোনালোকেও ভাল পাব দেখি। ময়ো কিবা এটা ভাল লাগিছে। ইমান ধুনীয়া দেখিছে, সৰিয়হৰ খেতি। চ' লগত ইয়াত জংঘল আছে, ভাল লাগে। কিন্তু কি ক'ম এতিয়া, মানে বহুত ধুনীয়া। চ' আহক মোৰ লগে মই ভিডিঅ'বিলাক দেখুৱাই গৈ আছোঁ। আৰু সৰিয়হৰ খেতি আছে। চ' সৰিয়হ খেতি দেখুৱাম, আহক।
হাই ঐ যাওঁ ঐ পৰিলোঁ নক'বা আৰু এনেকুৱা জংঘলৰ মাজে মাজে যাবলৈ পালে কিবা থাকিব নেকি অ' বাঘ চাঘ থাকিলে বিৰাট ভয় লগা জেগা আকৌ দেই বাঘ থাকিলে আজি ঘৰলৈ যাব নাপাম আৰু বাঘ থাকিলে খাই পেলাব আমাৰ চলো পাৰ হ'লোঁ অ' মাই গড ইমান দ জেগাত দেখি মোৰ বহুত ভয় লাগিছে অ' দেখিছে অৰিজিনেল মৰুভূমি নহয় এইবিলাক কি কয় বোলো ইয়াত মাছ ধৰে নেকি জেগা ইমান ভিতৰত আছে জেগাডোখৰ চ' আমাৰ ঘৰ চাইডৰ মানুহবিলাকতো এইবিলাক জেগা ভালকৈ দেখি পোৱা নাই চ' সি অলপ দূৰত মানে মানুহ আহি থকা দেখিছোঁ চ' এনেকুৱা সুধি চাওঁ জেগাডোখৰত থাকি কেনেকুৱা লাগে তেখেতলোকৰ আহি গ'ল চ' এতিয়া আমি কোনফালে উঠিম মৃদুল আগতে মানুহকেইটা পাৰ হৈ গুচি যাব বলসে মই এপিনে উঠি দিম এতিয়া হেই পাহাৰ আৰে ঐ পৰিলোঁ উঠিব পৰা নাই মই উঠিলোঁ চ' মই উঠিলোঁ মানুহকেইজনী লগ কৰিম বুলি কিন্তু মানুহকেইজন দেখোন আকৌ নামি দিলে চ' আকৌ মই নামিব লাগিব মই বলক মই নামি দেখুৱাই দিছোঁ পৰিলোঁ বলক আপোনালোকৰ ঘৰ ইয়াত নহয় আজাদত ন চ' আপোনালোকৰ এই জেগাডোখৰ কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে ন ইয়াত যে যোনবিলাক নাও আছে ন নাওবিলাকত ইয়াত পাৰ কৰি দিয়েনে বাৰু দিয়ে ন চ' ইয়াত দলং এখন হ'লে বহুত ভাল হ'লহেঁতেন ন হয় তাৰপিছত জেগাডোখৰ বহুত ভাল জেগা কিন্তু আহিছিলোঁ আমি নাওবৈচাৰ পৰা ইয়াত চাম বুলি বহুত ভাল লাগিলে মোৰ ইউটিউব চেনেল এটা আছে তো এণ্ড্ৰইড যদি ফোন আছে আপোনালোকৰ ঘৰত চাব পাৰিব এই বৰা ফানি ভিডিঅ' বুলি মাৰিব আহি যাব এতিয়া আপোনালোক ঘৰত গৈ আছেনে নে এনেই ফুৰিব গৈছে মাৰ ঘৰলৈ আহি আছে ন বৰচাপৰিত ন হয় আমি অলপ ভিডিঅ' কৰিম বুলি আহিলোঁ আহি আছোঁ আৰু ৰাস্তাবিলাক চিনি নাপাওঁ আপোনালোকে এতিয়া নাও পাৰ হৈ যাবনে নাও পাৰ হৈ যাব ন ব'লক এতিয়া আমি নাৱত উঠিবলৈ আৰম্ভ কৰোঁ আৰু নাৱত যাওঁ
বেলেগ 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 দেখিছে কিমান মানুহ আছে চাইকেল প্ৰথম উঠিছে নাৱত কিবা বহুত ডাঙৰ কিবা এটা ফিল হৈছে মিডল পৰা কেনেকুৱা লাগিছে আজি নাৱত উঠি কেনেকুৱা লাগিব বহুত ভাল লাগিব নে আমি সোৱণশিৰি নদী পাৰ হ'ম বুলি ভাবিছোঁ ইটো পাৰত যাম ত' আজি জীৱনত প্ৰথম উঠিছোঁ নাৱত কেনেকুৱা হ'ব নাজানো আৰু ভয়টো লাগিছে বহুত মিডল তুমি বহি দিলা ভয়ত চ' যাম এতিয়া লাহে লাহে আৰু বেলুটো দাই চকুতে লাগিছে আৰু কোৱা মাখি বৰুৱা চ' তোমাৰ নাৱত উঠি কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে ন তুমি এতিয়া ঘৰত যাবা ন দেখিছা ভণ্টি আজি নাৱত উঠি আহিছে কিবা বহুত ভাল লাগিছে বুলি কৈছে তুমি এবাৰ প্ৰথম উঠিছা নেকি নাৱত আগত উঠিছা তোমাৰ ভয় লগা নাই এই ভণ্টি আগতে উঠিছে সেইটো কাৰণে ভয় লগা নাই চ' আজি মই প্ৰথম উঠিছে সেইটো কাৰণে মোৰ বেছিকৈ ভয় লাগিছে চ' এই পালোহি ঘাট তাৰপিছত দেখুৱাইছে কিবা এটা ফিল লাগিছে কি মানে কি জেগাডোখৰ বহুত ভাল লাগিলে নদীখন যেতিয়া পাৰ হৈছোঁ ন কিবা এটা ফিল হৈছে চ' মই আজি যেন কিবা বুলি ক'ম এতিয়া চ' ইয়াত চব মিডুল মই হ'লে পাছত ক'ম বাৰু একদম মানে হাত ধুই দিছে আৰু ঠাণ্ডা ঠাণ্ডা পাত কি কম বিধানসভাত আপোনালোকে ধৰ্ণা দিব ন গুৱাহাটীত আমাৰ মানে ইয়াত 90 চনৰ পৰা একেৰাহে গৰা কৰিছে হয় হয় আৰু চৰকাৰক বাৰে বাৰে জনোৱা হৈছে জিলা প্ৰশাসনক জনোৱা হৈছে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই হয় হয় আৰু আমি যোৱা মানে পৰহি দিনা আমি সৰ্বদলীয় এখন সভা পাতি আজি সিদ্ধান্ত লৈ আমি আজি গুৱাহাটীলৈ কাইলৈ হেৰি কৰিবৰ কাৰণে আহিছোঁ ধৰ্ণা কাৰ্য আহিছে ন আমাৰ উদ্দেশ্য হৈছে আমাৰ এইখন এই নদীপৰীয়া ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ প্ৰসূতি গৰ্ভৱতী কিবা কিবি হ'লে আমাৰ ইয়াতে ছমাহ এনে ভুক্তভোগী মানুহখিনি ইয়াতে মৃত্যুবৰণ কৰিব লগা হয় কোনো যাতায়াতৰ মানে সিফালৰ পৰা আহিব নোৱাৰে বিভাগীয় কৰ্তৃপক্ষ এইফালৰ পৰা কিবা এটা চিকিৎসাৰ কাৰণে যাব নোৱাৰে গতিকে আমাৰ ইয়াৰ স্থায়ী সমাধান কৰি পিনে আমাক মানে কি DK ৰোডটোত লখিমপুৰৰ DK ৰোড এই ৰোড এটা ব্ৰিটিছ যুগৰ পৰা আছে আমি গম পাইছোঁ বহুতৰ পৰা গম পাইছোঁ বহুত ব্যক্তিয়ে এইটো মতাদৰ্শ দাঙি ধৰিছে তাৰপিছত এতিয়া আমি বাৰে বাৰে দাবী জনাইছোঁ যে আমাক দলং এখন লাগে কিন্তু তৎসত্ত্বেও এতিয়ালৈকে কোনো কাৰ্যকৰী ব্যৱস্থা নকৰাৰ পৰিপ্ৰেক্ষিতত আমি কাইলৈ সদনত আমি এই কথাটো উত্থাপন কৰিবৰ কাৰণে আমি আহিছোঁ দলংটো দিওঁ বুলিলে চৰকাৰৰ সাধাৰণ কথা বেছি স্বয়ং মুখ্যমন্ত্ৰী আহি পিনি ঘোষণা কৰি গৈছিলে দলঙৰ ব্যৱস্থাটো আমি কৰা হ'ব কিন্তু আজি ফটকাৰ ফেন হৈ পৰিছে ইমান দিনেতো কাৰ্যকৰী নহ'লেই গতিকে আগন্তুক বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত আমাক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে নহ'লে আমি ভোট বৰ্জনৰ কাৰ্যসূচী ল'ব লাগিব আমি ভাৰতীয় নাগৰিকত্বই নহয় বুলি আমি ভাবিব লাগিব সুবিধাবিলাক বস্তু হয় হয় মই আগত যাওঁতে যে কৈছিলোঁ আপোনালোকৰ ইটা ভাটাটোৰ বিষয়ে অলপ মানে দেখুৱাম বুলি চ' মই ইটা ভাটাটোত আহিছিলোঁ দেখুৱাব বিচাৰিছোঁ এয়া ইটা দেখিছে আপোনালোকে দাদা এইডোখৰ জেগাডোখৰ নামটো কি এইটো আজাদ কাকতিটোক ন চ' লোকেশ্যনটো হৈছে আজাদ কাকতিটোক চ' মই ইটা ভাটাটো দেখুৱাইছোঁ JBI আপোনালোকে ইয়াত সেই MKB ন চৰি JBI নহয় MKB নতুনকৈ নামটো চেঞ্জ কৰিছে চ' ইটা ইয়াত দেখিছে ইটা ল'ব পাৰে আৰু আহিব ইটা ল'ব আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ আছে ইপিনে বনাইও আছে চ' অলপ দেখুৱাই দিছোঁ চাওক ইয়াত দেখিছে ইয়াত কৰ্মচাৰীয়ে কাম কৰি আছে বলক আৰু দেখুৱাই আছোঁ চাওক এয়া ইটা বনাই ইয়াত থৈ দিছে চ' এইবিলাক হয় এইবিলাক দেখিছে কেনেকৈ ইটা জাপি থৈ দিয়া আছে চ' এয়া ইটা ফৰ্মাৰ লগত বনাই আছে কৰ্মচাৰীয়ে দূৰলৈকে আছে মই জুম কৰি দেখুৱাই দিব বিচাৰিছোঁ ৰ'ব চক বহুত দূৰলৈকে আছে চব মোৰ লগতো এয়া অলপ ওলাই গৈছে চাবৰ কাৰণে চ' চব ষ্টাফসকল মানে আপোনালোকৰ ইয়াত ঘৰ ৰুম দিয়া হৈছে চ' ইয়াতে ষ্টাফসকল থাকিলে
মাস্কখন লগোৱা কাৰণ এতিয়াতো কৰোণা নাই, ইয়াত বহুত ধূলি, তো ধূলিৰ কাৰণে মই মাস্কখন লগালোঁ। আপোনালোকে চাব পাৰে আৰু MKB লোকেশ্যন মই দি দিম বাৰু, মাৰ্কাৰ চেঞ্জ কৰিছোঁ, প্ৰথমতে আছিলে JBI, তো এতিয়া MKB নতুনকৈ লগাইছে মাৰ্কাৰ। তো মই ডিছক্ৰিপশ্যনত আপোনালোকৰ লোকেশ্যনটো দি দিম, আপোনালোকে চাব বা ইয়াৰ পৰা ইটা ল'ব পাৰে। ভিডিঅ'টো ইমানলৈকে, তো মই ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু মই এতিয়া ভালকৈ লোকেশ্যনটো দি দিম ডিছক্ৰিপশ্যনত, চাব। তো ইয়াৰ পৰা দৰকাৰ হ'লে এতিয়া ল'ব পাৰে। তো মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰোঁ, ঘৰলৈ যাবলৈও হ'ল দিয়ক, সময়ো হ'ল। চ' আমাৰ ঘৰৰ অলপ দূৰত যাম। চ' এতিয়া ভাত বনাই থৈছে আমাৰ লগৰটো মাহীৰ ঘৰত, তো ভাতকেইটা খাই আৰু ঘৰলৈ আৰু গৈ থাকিম দিয়ক। বাই বাই।